আলহামদুলিল্লাহি রাব্বিল আলামিন ওয়া সালাতু ওয়া সালামু আলা সাইয়্যিদিল আমবিয়াই ওয়াল মুরসালিন ওয়া আলা আলিহি ওয়া আসহাবিহি আজমাইন সুম্মা মা বাদ আউযু বিল্লাহি মিনাশ শাইতানির রাজিম বিসমিল্লাহির রাহমানির রাহিম আফালা ইয়াতাদাব্বারুনাল কুরআনা আম আলা কুলুবিন আখফালুহা রাব্বি জিদনি ইলমা রাব্বি ইয়াসসির ওয়া লা তু'আসসির ওয়া তাম্মিম বিল খায়র ক্বালা রাব্বি ইশরাহ লি সাদরি ওয়া ইয়াসসির লি আমরি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কওলি আমিন ইয়া রাব্বাল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু কুরআন সম্পৰ্কে মই আপোনালোকক বেসিক কথা দুটা ক'ব বিচাৰো প্ৰথম কথাটো হ'ল যে কি কুরআনৰ সবচেয়ে সৰু ইউনিটটো হৈছে আয়াত কুরআনৰ সবচেয়ে সৰু ইউনিটটো হৈছে আয়াত আয়াতৰ পিছত আছে আমাৰ রুকু আছে রুকুৰ পিছত পাৰা আছে পাৰাৰ পিছত সূৰা আছে এনেকৈ ইউনিটবিলাক পাৰ্টকে আছে কিন্তু সবচেয়ে সৰু ইউনিটটো হৈছে সবচেয়ে সৰু পাৰ্টটো হৈছে আয়াত তো আয়াতক যদি আমি ইংলিছত তৰ্জমা কৰোঁ তাক কি বুলি কওঁ ফাৰ্স্ট বুলি কওঁ আয়াতত আমি ইংলিছত তৰ্জমা কৰিলে ফাৰ্স্ট বুলি কওঁ কিন্তু মুফাসসিৰিনসকলে এই ফাৰ্স্ট শব্দটো কুরআনৰ আয়াতৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাটো আপত্তি কৰিছে কি কাৰণ ফাৰ্স্ট শব্দটো ব্যৱহাৰ হয় দুটা কাৰণত প্ৰথম কথাটো হ'ল যে কি প্ৰথম কাৰণটো হ'ল ফাৰ্স্ট শব্দ ব্যৱহাৰ হয় বাইবেলৰ ক্ষেত্ৰত বাইবেলৰ সেন্টেন্সবিলাক বাক্যবিলাক বুজাবৰ কাৰণে ফাৰ্স্ট শব্দটো ব্যৱহাৰ কৰে কিন্তু তেওঁলোকে এটা দখল লগাইছিল এটা ইলিগেশ্যন লগাইছিল যে কি কোরআন বাইবেলৰ পৰা চুৰি কৰা কালাম এইটো এটা তেওঁলোকে দখল লগাইছিল গতিকে এনে শব্দ ব্যৱহাৰ কৰা যিটোৰ পৰা হিন্ট পোৱা যায় যে বাইবেলৰ লগত কিবা টাচ আছে কিবা সম্পৰ্ক আছে এইটো উলামাসকলে সঠিক নহয় বুলি কয় সেইকাৰণে ফাৰ্স্ট শব্দটো ব্যৱহাৰ কৰিব মানা কৰিছে দুই নম্বৰ কথা ফাৰ্স্ট শব্দ ব্যৱহাৰ কৰা হয় কবিতাৰ ক্ষেত্ৰত শায়ৰীৰ ক্ষেত্ৰত আৰু গানৰ ক্ষেত্ৰত গানৰ যিবিলাক ফাকি আছে এইবিলাক ফাৰ্স্ট বুলি কয় কবিতাৰ যিবিলাক কলি আছে সেইবিলাকক ফাৰ্স্ট বুলি কয় শায়ৰীৰ যিবিলাক পাৰ্ট আছে সেইবিলাকক ফাৰ্স্ট বুলি কয় গতিকে কোরআনত এইটো মানা আছে ওয়ামা আল্লামনাহু শায়ৰ ওয়ামা ইয়ামবাগি লাহ না তেখেতক শায়ৰী শিকাইছে না তেখেতৰ ক্ষেত্ৰত শায়ৰী শোভনীয় হয় গতিকে ফাৰ্স্ট ইজ ভাৰ্স ওয়ার্ডটো মানে ইউজ কৰাটো সঠিক নহয় বুলি উলামাসকলে মুফাসসিৰিনসকলে ফৰমায় গতিকে ফাৰ্স্টটো অতীত হ'লে আমি আয়াতক কি বুলি ক'ব পাৰোঁ সেন্টেন্স বুলি ক'ব পাৰোঁ নেকি বাক্য বুলি ক'ব পাৰোঁ নেকি মই ভাবোঁ বাক্য বুলিও ক'ব নোৱাৰে কাৰণ কি বাক্য গঠন হ'বৰ কাৰণে দুটা বা তাতকৈ বেছি শব্দৰ প্ৰয়োজন বাক্য গঠন হ'ব লাগিলে দুটা শব্দ লাগিব বা তাতকৈ বেছি শব্দ লাগিব কিন্তু কোরআনত কিছুমান এনেকুৱা শব্দ আছে এনেকুৱা আয়াত আছে যে মাত্ৰ সিঙ্গেল এটাই শব্দ যেনে আর রহমান আলিফ লাম মিম এইবিলাক সিঙ্গেল শব্দ সিঙ্গেল এটা শব্দৰ দ্বাৰা একটা আয়াত গঠন হৈছে গতিকে এটা শব্দৰ দ্বাৰা যেহেতু এটা আয়াত গঠন হৈছে গতিকে ইয়াক বাক্য কেনেকৈ ক'ব পাৰি কাৰণ বাক্য হ'বলৈ হ'লে দুটা শব্দৰ জৰুৰত আছিল প্ৰয়োজন আছিল কিন্তু এটা শব্দৰ দ্বাৰা এটা আয়াত গঠন হৈছে গতিকে আয়াতক আমি বাক্য বুলি বা সেন্টেন্স বুলিও ক'ব নোৱাৰোঁ প্ৰথম কথা গ'ল দুই নম্বৰ কথাটো হ'ল কি যে আমি যেহেতু কিতাপ পঢ়ি থাকোঁ কিবা বাহিৰা কিতাপ কিবা টেক্সট স্কুলৰ টেক্সট বুক হওক বা কিবা নভেল হওক বা কিবা মেগাজিন হওক আমি পঢ়ি থাকোঁ আৰু এই কিতাপৰ এটা ষ্ট্ৰাকচাৰ থাকে এটা প্ৰকাশক থাকে এটা প্ৰকাশন থাকে ইয়াৰ মানে এটা অৰ্গেনাইজেশ্যন থাকে তো কোরআনৰ ক্ষেত্ৰত অলপ বেলেগ মই ক'ব বিচাৰিছোঁ কি যে টেক্সট বুকত চেপ্টাৰ থাকে কোরআনত সূৰা থাকে সূৰা আৰু চেপ্টাৰ একে হ'ব নোৱাৰে কাৰণটো কি টেক্সট বুকত চেপ্টাৰ থাকে কোরআনত সূৰা থাকে চেপ্টাৰ আপুনি যদি যিকোনো এখন টেক্সট বুক পঢ়িব ওলাইছে তাত যদি আপুনি চেপ্টাৰ নম্বৰ 5 নম্বৰ চেপ্টাৰটো পঢ়িব ওলাইছে তেতিয়াহ'লে 5 নম্বৰ চেপ্টাৰটো পঢ়াৰ আগতে আপুনি 1 2 3 4 এইকেইটা চেপ্টাৰ জানিব লাগিব কাৰণ 5 নম্বৰত যিকেইটা থকা চেপ্টাৰত থকা কথাখিনি 1 2 3 4 চেপ্টাৰৰ আধাৰতে লিপিবদ্ধ হৈ আছে আপুনি ডাইৰেক্ট কিতাপখন খুলি যদি 5 নম্বৰ চেপ্টাৰ পঢ়িব যায় তেতিয়াহ'লে আপুনি বুজি নাপাব আপুনি এটা সিকুৱেন্সত যাব লাগিব 1 2 3 4 এই সিকুৱেন্সত গৈ কেনে 5 নম্বৰ চেপ্টাৰ পঢ়িব লাগিব কিন্তু কোরআনৰ ক্ষেত্ৰত এইটো নহয় কোরআনৰ আপুনি যদি সূৰা ইখলাস পঢ়িব যায় 112 নম্বৰ সূৰা 112 নম্বৰ সূৰাটো পঢ়িব যাওঁতে আপুনি 111টা সূৰা জানাৰ দৰকাৰ নাই 1 পৰা 111 লৈ আপুনি এইকেইটা সূৰা পঢ়াৰ দৰকাৰ নাই আপুনি ডাইৰেক্ট সূৰা ইখলাস পঢ়িব পাৰে আৰু আপুনি বুজিও পাব তাৰমানে ক'ব বিচাৰিছোঁ এইটো কি তাৰমানে কোরআনৰ সূৰাবিলাক ইণ্ডিপেণ্ডেণ্ট যদিও এটা সূৰা আনটো সূৰাৰ লগত এটা গভীৰ সম্পৰ্ক বজাই ৰাখিছে কিন্তু তথাপিতো তেওঁলোক ইণ্ডিপেণ্ডেণ্ট স্বাধীন আছে কিন্তু চেপ্টাৰৰ ক্ষেত্ৰত এইটো নহয় চেপ্টাৰৰ আপুনি মাজৰ চেপ্টাৰটো পঢ়িব গ'লে আপুনি পিছৰ চেপ্টাৰবিলাক পঢ়ি আহিব লাগিব প্ৰথম কথা দুই নম্বৰ কথা যদি 5 নম্বৰ চেপ্টাৰত যদি কিবা কাৰণত 4 নম্বৰ চেপ্টাৰৰ কথা আলোচনা কৰিব লগা হৈছে কিতাপৰ তেতিয়াহ'লে কি কয় লিখা থাকিব যে কি এইখিনি কথা আমি 4 নম্বৰ চেপ্টাৰত আলোচনা কৰি আহিছোঁ বা বিশেষ দ্ৰষ্টব্য বুলি লিখা থাকি ক'ব যে অমুক পৃষ্ঠাত এই কথাখিনি আমি আলোচনা কৰিছোঁ কিন্তু কোরআনত সেনেকুৱা নাই কোরআনত যদি আগতে পঢ়ি অহা সূৰা এটা কথা যদি আলোচনা কৰিব লগা হৈছে আল্লাহ পাকে ডাইৰেক্ট এইটো সূৰাত ৰিপিট কৰিছে আল্লাহ পাকে এনেকৈ কোৱা নাই যে অমুক সূৰাত এই কথাখিনি আলোচনা কৰা হৈছে আল্লাহ পাকে সেনেকৈ কোরআনত কোৱা নাই তাৰমানে কোরআনত ৰিপিটেশ্যন আছে সূৰাত ৰিপিটেশ্যন আছে সেইকাৰণে সূৰা আৰু চেপ্টাৰ একে হ'ব নোৱাৰে তেতিয়াহ'লে আমি সূৰাক কি বুলি ক'ম সূৰাক আমি চেপ্টাৰ বুলি নকওঁ সূৰাক সূৰা বুলি ক'ম তাৰমানে সূৰা ইজ নট চেপ্টাৰ ভাৰ্স ইজ নট আয়াত আমি নিজে ষ্টেণ্ডাৰ্ড আছে এওঁলোক আমি সূৰাক সূৰা বুলিয়ে ক'ম আৰু আয়াতক আয়াত বুলিয়ে যাতে আমি কওঁ ঠিক আছে বাৰু এইটো কথা গ'ল 2 নম্বৰ কথা 3 নম্বৰ কথা এইটো যে কি কোরআন কালাম নে কিতাপ কালাম মানে কি মুখেৰে কোৱা বাক্য ভাষণ আৰু কিতাপ মানে আমি গমে পাওঁ কিতাপ
তো আল্লাহ পাকে কোৰাণক কালাম বুলিও কৈছে আৰু কোৰাণক কিতাপ বুলিও কৈছে হাত্তা ইয়াসমা কালাম আল্লাহ কালাম বুলিও কৈছে আল্লাহ পাকে কোৰাণক আৰু কিতাপ বুলিও কৈছে জালিকাল কিতাব তো কোৰাণটো কিতাপ হয় কিতাপ ক'ত আছে লৌহে মাহফুজত জালিকাল কিতাব সৌখন কিতাপ কিতাপ হয় ক'ত আছে লৌহে মাহফুজত কিন্তু দুনিয়াত কেনেকৈ আহিছে কালাম হিচাপে আহিছে মুখৰ বাক্যৰ দ্বাৰা আহিছে ভাষণৰ দ্বাৰা আহিছে হা এতিয়া মই আপোনালোকৰ ওচৰত কথা কৈ আছোঁ ভাষণ দি আছোঁ লেকচাৰ দি আছোঁ তো মোৰ লেকচাৰত ভুল হ'বনে নহয় নিশ্চয় ভুল হ'ব মোৰ গ্ৰামেটিকেল মিষ্টেক হ'ব মোৰ প্ৰনাউন্সিয়েশ্যন মিষ্টেক হ'ব মই কথা বাক্য কওঁতে এটা বাক্যত বিভিন্ন ধৰণৰ শব্দ মিক্সিং হ'ব ইংলিছ হিন্দী উৰ্দু এইবিলাক শব্দ মিক্সিং হৈ যাব অসমীয়া মিক্সিং হৈ যায় তাৰোপৰি এনেকুৱা এটা নোট যদি কেনেকুৱা গভীৰ কথা এটা যদি মই আপোনালোকৰ ওচৰত ক'ব লগা হয় যিটোত বহুত গভীৰ মানে মিনিং লুকাই থাকে সেই কথাটো আপোনালোকৰ ওচৰত পেছ কৰিব গ'লে কি হয় মই তেতিয়া কি কৰিব লগা হয় বাক্যটো যাতে এনেকৈভাৱে ক'ব পাৰোঁ যাতে শব্দবিলাক একুৰেট জেগাত মই মানে প্লেচ কৰিব পাৰোঁ এনেকৈ কওঁতে আপোনালোকৰ যাতে তাৰ দ্বাৰা ভাল এটা ভাৱ এটা প্ৰকাশ কৰিব পাৰোঁ তেতিয়া মই কি হয় বাক্যটো কওঁতে মই ফ্ল'টো শ্ল' হৈ যায় মই যিটো ফ্ল'ত কথা পাতি থাকোঁ সেই ফ্ল'ত কথা পাতিব নোৱাৰোঁ ফ্ল'টো শ্ল' হৈ যায় মানে ভাষণত এটা লেহেন এটা থাকে ভাষণৰ এটা লেহেন থাকে হা কিন্তু কিতাপৰ সেই লেহেনটো নাই কিতাপত আপুনি মানে মোৰ ভাষণটো যদি কোনোবা এজনক টাইপ কৰি থাকিব দিয়া হয় ধৰা কোনোবা এজন টাইপিষ্টে মোৰ ভাষণটো টাইপ কৰি আছে তো তাত গ্ৰামেটিকেল মিষ্টেক পাবনে নাপায় নিশ্চয় পাব মোৰ গ্ৰামেটিকেল মিষ্টেক হ'ব তাত ৱৰ্ডৰ মিষ্টেক প্ৰনাউন্সিয়েশ্যনৰ মিষ্টেক বিভিন্ন ধৰণৰ মিষ্টেক পাব কিন্তু সেই মোৰ কথাখিনি যদি পাব্লিছ কৰিব লগা হয় তেওঁ কি কৰিব এডিট কৰিব এডিটৰিয়েল প্ৰচেছ থাকিব তেওঁ ইৰেজ কৰিব কাট কৰিব ডিলিট কৰিব কৰি কি কৰিব তাক কিতাপৰ ৰূপ দিব পাব্লিছ কৰিবলৈ কিতাপৰ ৰূপ দি কেনে তাৰমানে কি এডজাষ্ট কৰাৰ সুবিধাটো পায় এডজাষ্টমেণ্টৰ সুবিধা পায় এটা পেৰাগ্ৰাফ সৰু কৰি দিলে দেখাত বহুত ডাঙৰ হৈ গ'ল এইটো পেৰাগ্ৰাফ সৰু কৰি দুটা বাক্য কাটি সৰু কৰি দিলে পিছৰ পেৰাগ্ৰাফটো ডাঙৰ কৰি দিলে তাৰমানে এডজাষ্টমেণ্টৰ সুবিধা আছে এডিটৰিয়েল প্ৰচেছ আছে টাইপিঙত কিতাপত এডিটৰিয়েল প্ৰচেছ থাকে কিন্তু যেতিয়া কালাম হিচাপে কোৱা যাব কথা ভাষণ হিচাপে কোৱা যায় এডিটৰিয়েল প্ৰচেছ নাই ভুল বাক্য ওলাই গ'ল তো গ'ল এক্সেপ্ট চৰি কৈ মই কথাষাৰ শুধৰাইহে ল'ব পাৰিম কিন্তু ওলাই যোৱা কথাটো ওলাই গ'ল তে চিন্তা কৰক কোৰাণ শ্বৰীফ 600 চফাৰ কোৰাণ 600 পৃষ্ঠাৰ কোৰাণ আল্লাহ নবীয়ে মুখেৰ ভাষণেৰে কৈছে কালাম হিচাপে কৈছে এনেকেনো এটাও শব্দ ভুল নহ'ল নে এটা শব্দও মিষ্টেক নহ'ল নে কেনেকৈ ক'ব পাৰিলে নবীজি যদি লিখিলে হয় আমি গম পালোঁ যে এইটো এডিট কৰিছে নবীজি কাৰণ নবীজিটো লিখিব নাজানে পঢ়িব নাজানে উম্মি বুলি কৈছে কোৰাণত তেখেত উম্মি হয় গতিকে নবীজি যেতিয়া মক্কাৰ পৰা মদিনা মুভ কৰে যেতিয়া মক্কাৰ পৰা মদিনা যায় তেতিয়া তাত মদিনাত বহুত ইহুদী আছিল আৰু ইহুদীবিলাকতো মানে বহুত পণ্ডিত বিদ্যা শিক্ষাত তো যেতিয়া নবীজিয়ে তাৰমানে তাত গৈ সূৰা বাকাৰা যেতিয়া নাজিল হয় যেতিয়া নবীজিয়ে পঢ়ে আলিফ লাম মিম যেতিয়া হৰুফ পঢ়ে তেতিয়া তেওঁলোকে আচৰিত দিয়ে যে এওঁতো লিখা পঢ়া নাজানে হৰুফ কেনেকৈ আখৰ কেনেকৈ পঢ়ে আখৰ কোনে পঢ়ে আখৰটো লিখা পঢ়া মানুহে আখৰ মাতে ক খ এ বি চি ডি লিখা পঢ়া নাজানা মানুহটো আখৰৰ লগত কোনো সম্পৰ্ক নাই যে নবীজি আলিফ লাম মিম এইবিলাক কথা কেনেকৈ তাৰমানে তেওঁলোকৰ জেহেনত এইটো এটা কনচিয়াছনেছত এইটো বস্তু আহি গ'ল যে হয় এখন কিতাপো হয় কিন্তু কালাম হিচাপে নাজিল হৈ আছে এখন যে কিতাপ হয় এইটোৰ দ্বাৰা প্ৰমাণ পাইছে তেওঁলোকে আৰু কালাম হিচাপে নাজিল হৈছে কালাম তো মই ক'ব বিচাৰিছোঁ যে কালাম হিচাপে নাজিল হোৱাৰ পিছত তেওঁলোকে এটাওনো ভুল ওলাব নোৱাৰিলে নে আৰবিয়ানসকলৰ কথাত ভুল উলিওৱাটো ভুল ধৰাটো তেওঁলোকৰ এটা পেচা আছিল এটা তেওঁলোকৰ চখ এটা আছিল যে আৰবিয়ানসকলৰ ওচৰত কথা ক'বই নোৱাৰে মানুহে ক'লেই ভুল হৈ যায় এটা খুব ধুনীয়া উদাহৰণ মই আপোনাৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ মই এই ছেশ্যনটো শেষ কৰি পিছৰ ছেশ্যনটোত উদাহৰণটো দিম খানছা ৰাদিয়াল্লাহু তাআলা আনহাৰ এটা ৱাকিয়া খুব ধুনীয়া ৱাকিয়া যে তেওঁলোকে কেনেকৈ কথাত খুদ উলিওৱায় ইমান খুদ উলিওৱাৰ পিছতো যে তেওঁলোকে কোৰাণত একো খুদ ওলাব নোৱাৰিলে একো যে ভুল ওলাব নোৱাৰিলে আৰু যিয়ে নহওক পিছৰ ছেশ্যনত মই এই কথা কৈ আছোঁ বাৰাকাল্লাহু লানা ওয়া লাকুম ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন